মেঘ ৰাশিৰ ব্যক্তিসকল 1 পৰা 7 আগষ্ট 2026 আপোনাৰ বাবে এটা বিশেষ সপ্তাহ হ'ব পাৰে। বহুদিন ধৰি অপেক্ষা কৰি থকা এটা সুখবৰ এই সপ্তাহত আহিব পাৰে, কিন্তু সাৱধান, এটা সৰু ভুলে ডাঙৰ সুযোগ হাতৰ পৰা নাইকিয়া কৰিব পাৰে। টকা পইচা, প্ৰেম, চাকৰি, ব্যৱসায় আৰু ভাগ্য। এই 7 দিনত কি সলনি হ'ব শেষলৈকে চাই থাকক, কাৰণ শেষত মই ক'ম শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু এটা বিশেষ প্ৰতিকাৰ যিয়ে আপোনাৰ ভাগ্যক অধিক শক্তিশালী কৰিব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। মেঘ ৰাশিৰ ব্যক্তিসকল 1 পৰা 7 আগষ্ট 2026 এই সপ্তাহটো ধন সম্পত্তিৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু আশাব্যঞ্জক হ'ব পাৰে। যদি আপুনি যোৱা কিছুদিন ধৰি আৰ্থিক প্ৰেছাৰ অনুভৱ কৰি আছে, তেন্তে এই সপ্তাহত লাহে লাহে পৰিস্থিতিৰ উন্নতিৰ লক্ষণ দেখা যাব পাৰে। চাকৰিয়াল লোকসকলৰ বাবে বেতন, ইনচেণ্টিভ বা কোনো অতিৰিক্ত সুবিধাৰ খবৰ আহিব পাৰে। ব্যৱসায়ীসকলৰ বাবে পুৰণি গ্ৰাহক বা নতুন অৰ্ডাৰৰ জৰিয়তে ইনকাম বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিব পাৰে। যদিও ইনকাম বাঢ়িব পাৰে, খৰচৰ নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজনীয়। যদি আপুনি নতুন ইনভেষ্ট কৰাৰ কথা ভাবিছে, তেন্তে খৰখেদাকৈ সিদ্ধান্ত নল'ব। সকলো তথ্য ভালদৰে পৰীক্ষা কৰি তেতিয়াহে আগবাঢ়ক। পৰিয়ালৰ কোনো সদস্যৰ পৰামৰ্শ এই ক্ষেত্ৰত উপকাৰী হ'ব পাৰে। পৈতৃক সম্পত্তি, ঘৰ মাটি বা কোনো জড়িত কামৰ সৈতে আগবাঢ়িলে ভাল ফলাফল লাভ কৰিব পাৰে। বহুদিন ধৰি বন্ধ হৈ থকা কোনো আৰ্থিক বিষয়ত ইতিবাচক খবৰ পোৱাৰ সম্ভাৱনা আছে, কিন্তু কাগজ-পত্ৰত চহী কৰাৰ আগতে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰাটো জৰুৰী। এই সপ্তাহত অতিৰিক্ত ঋণ লোৱা বা আনক ধাৰ দিয়াৰ ক্ষেত্ৰত সাৱধান হওক। আৱেগত লৈ টকা পইচাৰ সিদ্ধান্ত নল'ব। সঠিক পৰিকল্পনা আৰু ধৈৰ্যই আপোনাক অধিক লাভ দিব। যিসকলে নতুন উপাৰ্জনৰ উৎস বিচাৰি আছে, তেওঁলোকৰ বাবে অনলাইন কাম, পাৰ্ট টাইম জব বা এক্সট্ৰা ইনকাম, লগতে নতুন ব্যৱসায়িক সুযোগ দেখা দিব পাৰে। সঠিক সময়ত সুযোগ গ্ৰহণ কৰিলে আগন্তুক মাহবোৰত ইয়াৰ সুফল লাভ কৰিব। মুঠতে এই সপ্তাহত টকা পইচাৰ প্ৰৱাহ আগতকৈ উন্নত হ'ব পাৰে, কিন্তু সঞ্চয়ৰ ওপৰতো গুৰুত্ব দিলে ভৱিষ্যতে অধিক লাভৱান হ'ব। বিচক্ষণ সিদ্ধান্ত, নিয়ন্ত্ৰিত খৰচ আৰু পৰিশ্ৰমী এই সপ্তাহত আপোনাৰ আৰ্থিক স্থিতি অধিক শক্তিশালী কৰি তুলিব পাৰে। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। 1 পৰা 7 আগষ্ট। মেঘ ৰাশিৰ জাতক জাতিকাসকল এই সপ্তাহত প্ৰেম আৰু দাম্পত্য জীৱনত কিছু নতুন অনুভৱৰ সৃষ্টি হ'ব পাৰে। যদি আপুনি কাৰোবাক অন্তৰৰ পৰা ভাল পায়, তেন্তে নিজৰ অনুভূতি সৎভাৱে প্ৰকাশ কৰাৰ বাবে এই সময়খিনি অনুকূল হ'ব। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ মাজত ভুল বুজাবুজি দূৰ হোৱাৰ সম্ভাৱনা আছে। বহুদিন ধৰি মনত জমা হৈ থকা কোনো অভিমান শেষ কৰি পুনৰ সম্পৰ্কত মিঠাচ আহিব পাৰে, কিন্তু খং বা অহংকাৰ নিয়ন্ত্ৰণত ৰাখিব লাগিব, নহ'লে সৰু কথাটো ডাঙৰ সমস্যালৈ ৰূপ ল'ব পাৰে। বিবাহিত দম্পতীৰ বাবে এই সপ্তাহটো পৰস্পৰৰ সৈতে অধিক সময় কটোৱাৰ সুযোগ আহিব পাৰে। জীৱনসংগীৰ সহায় আৰু সমৰ্থনে আপোনাৰ মনোবল বৃদ্ধি কৰিব। পৰিয়ালৰ শুভ কাম বা একেলগে ভ্ৰমণৰ পৰিকল্পনা হ'ব পাৰে। অবিবাহিতসকলৰ বাবে নতুন পৰিচয় বা বিশেষ কাৰোবাৰ সৈতে সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে। বন্ধু বা আত্মীয়ৰ জৰিয়তে এক সুন্দৰ সম্পৰ্কৰ আৰম্ভণি হ'ব পাৰে। অৱশ্যে কেৱল আৱেগৰ বশৱৰ্তী হৈ সিদ্ধান্ত নল'ব। মানুহজনক ভালদৰে চিনি লোৱাৰ পিছতহে আগবাঢ়ক। এই সপ্তাহত সম্পৰ্ক টিকাই ৰাখিবলৈ বিশ্বাস, সন্মান আৰু খোলাখুলিকৈ কথা বতৰাটো অতি প্ৰয়োজনীয়। সংগীৰ অনুভূতিক মূল্য দিয়ক আৰু সৰু সুৰা কথাত তৰ্ক বিতৰ্ক এৰাই চলক, তেতিয়াহে সম্পৰ্ক অধিক মজবুত হ'ব। মুঠতে 1 পৰা 7 আগষ্ট 2026 সপ্তাহটো মেঘ ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনিব পাৰে। ধৈৰ্য, মৰম আৰু বুজাবুজিৰে আগবাঢ়িলে সম্পৰ্কত সুখ শান্তি বৃদ্ধি পাব। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। মেঘ ৰাশিৰ ব্যক্তিসকল এই সপ্তাহটো আপোনাৰ কৰ্মজীৱনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। বহুদিন ধৰি যি কামৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰি আহিছে, তাৰ ফল লাহে লাহে দেখা পাবলৈ আৰম্ভ কৰিব। ঊৰ্ধ্বতন বিষয়াসকল আপোনাৰ কামৰ প্ৰশংসা কৰিব পাৰে আৰু নতুন দায়িত্বও দিব পাৰে। চাকৰি কৰা লোকসকলৰ বাবে এই সপ্তাহত নতুন সুযোগ আহিব পাৰে। পদোন্নতি, বদলি ট্ৰেন্সফাৰ বা নতুন প্ৰকল্পত কাম কৰাৰ সুযোগ লাভ হ'ব পাৰে। যিসকলে নতুন চাকৰি বিচাৰি আছে, তেওঁলোকে ভাল খবৰ পাব পাৰে। সাক্ষাৎকাৰ বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ভালদৰে প্ৰস্তুতি চলাই যাওক। কৰ্মস্থলীত সহকৰ্মীৰ সৈতে সুসম্পৰ্ক বজাই ৰাখক। সৰু সুৰা মতভেদ হ'লেও শান্তভাৱে সমাধানৰ চেষ্টা কৰক। খং বা খৰধৰকৈ সিদ্ধান্ত ল'লে ক্ষতি হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহটো লাভজনক হ'ব পাৰে। নতুন গ্ৰাহক, নতুন চুক্তি বা নতুন ব্যৱসায়িক সম্পৰ্ক
গঢ়ি উঠাৰ সম্ভাৱনা আছে। অনলাইন ব্যৱসায়, বিক্ৰী বাণিজ্য বা সেৱামূলক কামৰ সৈতে জড়িত লোকসকলে বিশেষ লাভৰ আশা কৰিব পাৰে। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, তেন্তে এই সপ্তাহত পৰিকল্পনা তৈয়াৰ কৰি বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো লাভজনক হ'ব পাৰে। কিন্তু ডাঙৰ অংকৰ ইনভেষ্ট কৰাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰক। যিসকলে অংশীদাৰিত্ব ব্যৱসায় কৰে তেওঁলোকে বিশ্বাস আৰু স্বচ্ছতা বজাই ৰাখিব। সকলো চুক্তি লিখিতভাৱে ৰাখক। এই সাৱধানতাই ভৱিষ্যতৰ সমস্যা এৰাই চলাত সহায় কৰিব। শিক্ষাৰ্থী আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি কৰা যুৱক-যুৱতীসকলৰ বাবেও এই সময় উৎসাহজনক হ'ব পাৰে। একাগ্ৰতা আৰু নিয়মীয়া অধ্যয়নে সফলতাৰ দিশত আগুৱাই নিব। সপ্তাহটোৰ শেষৰ ফালে নতুন যোগাযোগ বা প্ৰভাৱশালী ব্যক্তিৰ সৈতে চিনাকি হ'ব পাৰে। এই সম্পৰ্কই ভৱিষ্যতে আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ত ডাঙৰ সহায়ক হ'ব পাৰে। মুঠতে এই সপ্তাহত পৰিশ্ৰম, ধৈৰ্য আৰু বিচক্ষণ সিদ্ধান্তই আপোনাৰ কৰ্মজীৱনত নতুন সফলতাৰ দুৱাৰ মুকলি কৰিব পাৰে। সুযোগ আহিলে ভয় নকৰি আত্মবিশ্বাসেৰে আগবাঢ়ক। কিন্তু যিকোনো সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ ভালদৰে বিবেচনা কৰক। এতিয়া আহিছোঁ স্বাস্থ্য, শিক্ষা, ভাগ্য, শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰৰ কথা। মেষ ৰাশিৰ জাতক জাতিকাসকল, এই সপ্তাহত স্বাস্থ্যৰ ক্ষেত্ৰত সচেতন হৈ থকাটো অতি প্ৰয়োজনীয়। কামৰ ব্যস্ততা আৰু মানসিক চাপৰ বাবে ভাগৰ, টোপনিৰ সমস্যা বা শৰীৰত অলপ দুৰ্বলতা অনুভৱ কৰিব পাৰে। সঠিক সময়ত আহাৰ গ্ৰহণ কৰক, পৰ্যাপ্ত পৰিমাণে পানী খাব আৰু নিয়মিত ব্যায়াম বা খোজ কঢ়াটো অভ্যাস কৰক। পুৰণি কোনো স্বাস্থ্য সমস্যা থাকিলে অৱহেলা নকৰি চিকিৎসকৰ পৰামৰ্শ লওক। শিক্ষাৰ্থীসকলৰ বাবে এই সপ্তাহটো একাগ্ৰতাৰে অধ্যয়ন কৰাৰ সময়। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা, সাক্ষাৎকাৰ বা উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে কঠোৰ পৰিশ্ৰমৰ ফল লাহে লাহে দেখা যাব পাৰে। সামাজিক মাধ্যমত অতি সময় নষ্ট নকৰি নিজৰ লক্ষ্যত মনোনিৱেশ কৰিলে সফলতাৰ সম্ভাৱনা বৃদ্ধি পাব। ভাগ্যৰ ক্ষেত্ৰত এই সপ্তাহত কিছু শুভ পৰিৱৰ্তনৰ ইংগিত দেখা যায়। বহুদিন ধৰি বন্ধ হৈ থকা কোনো কাম পুনৰ আৰম্ভ হ'ব পাৰে বা নতুন সুযোগ লাভ কৰিব পাৰে। কিন্তু কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ পৰিশ্ৰম অব্যাহত ৰাখক। ভাগ্যই সেইজনক সহায় কৰে যিজনে চেষ্টা কৰি থাকে। পৰিয়ালৰ সদস্যৰ পৰা সহযোগিতা লাভ কৰিব পাৰে। কোনো শুভ অনুষ্ঠান, পূজা-পাঠ বা আনন্দৰ খবৰ পৰিয়াললৈ আহিব পাৰে। এই সপ্তাহত খং নিয়ন্ত্ৰণত ৰাখিলে বহু সমস্যাৰ পৰা আঁতৰি থাকিব পাৰিব। এই সপ্তাহৰ শুভ তাৰিখ 2 আগষ্ট, 4 আগষ্ট আৰু 6 আগষ্ট। শুভ সংখ্যা হৈছে 1, 9 আৰু 18। শুভ ৰং ৰঙা, সোণালী আৰু কমলা। এই ৰংসমূহ গুৰুত্বপূৰ্ণ কাম বা সাক্ষাৎকাৰৰ সময়ত ব্যৱহাৰ কৰিলে আত্মবিশ্বাস বৃদ্ধি পাব। বিশেষ প্ৰতিকাৰ: মঙলবাৰে ভগৱান হনুমানৰ নাম স্মৰণ কৰক বা হনুমান চালিচা পাঠ কৰিব পাৰে। সম্ভৱ হ'লে ৰঙা ৰঙৰ ফল বা খাদ্য দৰিদ্ৰ ব্যক্তিক দান কৰক। জ্যেষ্ঠসকলৰ আশীৰ্বাদ লওক আৰু কোনো শুভ কাম আৰম্ভ কৰাৰ আগতে ঈশ্বৰক স্মৰণ কৰক। এই অভ্যাসে মনোবল বৃদ্ধি কৰাত সহায় কৰিব। মুঠতে ক'বলৈ গ'লে 1 পৰা 7 আগষ্ট 2026 এই সপ্তাহটো মেষ ৰাশিৰ বাবে উন্নতিৰ নতুন সুযোগ আৰু আত্মবিশ্বাস বৃদ্ধি কৰাৰ সময় হ'ব পাৰে। ধৈৰ্য, পৰিশ্ৰম আৰু ইতিবাচক মনোভাৱেৰে আগবাঢ়িলে বহু বাধা অতিক্ৰম কৰি সফলতাৰ দিশে আগুৱাই যাব পাৰিব। বন্ধু-বান্ধৱীসকল, যদি এই ৰাশিফল আপোনাৰ ভাল লাগিল তেন্তে ভিডিঅ'টো এটা লাইক কৰক, আপোনাৰ বন্ধু বা পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো নিশ্চয় টিপি দিব যাতে আগন্তুক সকলো ধৰণৰ ৰাশিফল জ্যোতিষ ভিডিঅ' সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ। জয় আই অসম।